এনআৰসি টাইমত যোনে আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলে আৰু সিহঁতৰ বায়োমেট্ৰিক ইস্যু আছে আৰু সেই ইস্যুৰ কাৰণে সিহঁতৰ আধাৰ কাৰ্ড এতিয়ালৈকে জেনেৰেট হ'ব পৰা নাই সেইসকলে এই ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু এই ফৰ্মখন আপোনালোকে ক'ত পাব মই আপোনালোকক কম ইয়াৰ আগত মই এটা ভিডিঅ' দিছিলোঁ যে যদি আপোনালোকৰ বায়োমেট্ৰিক ইস্যু আছে তেনে ক্ষেত্ৰত আপোনালোকে ক'ত এপ্লাই কৰিব লাগিব বা কেনেকৈ এপ্লিকেশ্যন এখন লিখিব লাগিব তো সেই ভিডিঅ'কেইটা আপোনালোকে চাই ল'ব তেতিয়াহ'লে আপোনালোকে বুজি পাব আৰু সেই এপ্লিকেশ্যন ফৰ্ম বা আপোনাৰ এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব তো ফৰ্মখনত কি আছে তাকে চাওঁ আহক প্ৰথমতে ইয়াত দিছে নেম অফ দ্য পাৰ্চন তো যোনজন ব্যক্তিৰ আধাৰ কাৰ্ড হোৱা নাই বায়োমেট্ৰিক ইস্যু আছে তেখেতৰ নামটো ইয়াত দি দিব নেক্সট ইয়াত আহিলে son of daughter of or wife of আপোনাৰ দেউতাৰ নাম বা আপোনাৰ স্বামীৰ নাম ইয়াত দি দিব লাগিব তাৰপিছত 3 নম্বৰত ইয়াত আহিছে কন্টেক্ট নম্বৰ তো কন্টেক্ট নম্বৰটো আপুনি ইয়াত দি দিব তাৰপিছত ইয়াত এজ আছে এজটো আপোনাৰ বয়সটো ইয়াত দি দিব তাৰপিছত 4 নম্বৰত ইয়াত দিয়া আছে এড্ৰেছ তো ইয়াত আপোনাৰ কমপ্লিট এড্ৰেছটো আপুনি লিখি দিব তো এড্ৰেছটো লিখি দিয়াৰ পিছত ইয়াত আহিছে 5 নম্বৰত এনআৰসি এআৰএন নম্বৰ আপোনাৰ যি এনআৰসি আছে তাত এটা এআৰএন নম্বৰ থাকে এনআৰসি য'ত এপ্লাই কৰিছিলে তাত আপোনালোকে চাব বাৰকোডৰ নিচিনা তলত ধুনীয়াকৈ লিখা আছে আপোনাৰ এআৰএন নম্বৰ সেই এআৰএন নম্বৰটো ইয়াত ভৰাই দিব তাৰপিছত ইয়াত আহিছে প্ৰিভিয়াছ আধাৰ এনৰোল্ড নম্বৰ কপি ইনক্লোজ যদি আপুনি আধাৰৰ কাৰণে এপ্লাই কৰিছিলে সেই ৰিচিপ্ট যোনটো হয় সেই ৰিচিপ্টত এটা এনৰোলমেণ্ট নম্বৰ থাকে সেই এনৰোলমেণ্ট নম্বৰটো এইটো বক্সত ভৰাই দিব বা এইটো স্লটত ভৰাই দিব ভৰাই দিয়াৰ পিছত কি কৰিব আপোনাৰ যদি ভোটাৰ আইডি কাৰ্ড আছে যদি আপুনি 18 বছৰৰ ওপৰত হৈছে আৰু ভোটাৰ আইডি কাৰ্ডত আপোনাৰ নাম আহি গৈছে তেনে ক্ষেত্ৰত আপোনালোকে 7 নম্বৰত ইয়াত ভোটাৰ আইডি নম্বৰটো দি দিব তাৰপিছত 8 নম্বৰত যদি আপোনাৰ পেন কাৰ্ডো আছে তেনে ক্ষেত্ৰত আপোনালোকে পেন কাৰ্ডৰ নম্বৰটো ইয়াত দি দিব তাৰপিছত 9 নম্বৰত আহিছে ৰেশন কাৰ্ড নম্বৰ যদি আপোনালোকৰ ৰেশন কাৰ্ড আছে আৰু ৰেশন কাৰ্ডত আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ৰেশন কাৰ্ডৰ নম্বৰটো লিখি দিব তাৰপিছত 10 নম্বৰত whether the person included in the first draft of NRC list যদি প্ৰথম ড্ৰাফটতে আপোনালোকৰ নাম আহিছিলে NRC তেনে ক্ষেত্ৰত আপোনালোকে এটো বক্সত yes বুলি লিখি দিব আৰু যদি আহা নাই তেনে ক্ষেত্ৰত no বুলি লিখি দিব তাৰপিছত 11 নম্বৰত আপুনি চাব পাৰে whether the person included in the final draft of NRC যদি আপোনালোকৰ ফাইনেল ড্ৰাফটত নাম আহিছে তেনে ক্ষেত্ৰত আপুনি ইয়াত yes বুলি লিখি দিব আৰু লগতে আপোনাৰ NRC যেটো কপি হয় সেইকেইটা দি দিব লাগিব তাৰপিছত 12 নম্বৰত ইয়াত কৈছে কি যে স্ট্যাটাস অফ ফ্যামিলি মেম্বাৰ্স তো বাকি ফ্যামিলি মেম্বাৰ্সৰ স্ট্যাটাস কি সেইটো আপোনালোকে এই 12 নম্বৰ বক্সত লিখি দিব আপোনালোকৰ যদি ইনক্লুডেড হৈছে ফ্যামিলি মেম্বাৰ্স কেইটা তেনে ক্ষেত্ৰত আপোনালোকে ইনক্লুডেড বুলি লিখি দিব yes included বুলি আপোনালোকে লিখি দিব পাৰে তাৰপিছত কি ডকুমেন্টস দিব লাগিব লগত 1 নম্বৰত দিছে ভোটাৰ আইডি 2 নম্বৰত দিছে পেন কাৰ্ড 3 নম্বৰত দিছে এনআরসি এআরএন নম্বৰ তো এনআরসি যি কপি হয় এপ্লিকেশনত তাত এটা এআরএন নম্বৰ আছে সেই এআরএন নম্বৰটো দিব লাগিব 4 নম্বৰত আছে ৰেশন কাৰ্ড 5 নম্বৰত আছে ফাইনেল এনআরসি লিষ্ট আপোনাৰ ফাইনেল এনআরসি যেটো লিষ্ট হয় সেইটো দিব লাগিব 6 নম্বৰত ইয়াত আছে ফ্যামিলি মেম্বাৰ্স আধাৰ কাৰ্ড তো আপোনাৰ ফ্যামিলি মেম্বাৰ্সৰ আধাৰ কাৰ্ড বিশেষকৈ আপোনাৰ দেউতাৰ হক আধাৰ কাৰ্ডটো দি দিব আপোনাৰ আধাৰ কাৰ্ডটো জেৰক্স কৰি ইয়াত দি দিব তাৰপিছত প্ৰিভিয়াছ আধাৰ এনৰোলমেণ্ট নম্বৰ তো আপুনি যদি আগত আধাৰত এপ্লাই কৰিছিলে তেনে ক্ষেত্ৰত আপোনালোকৰ যেটো একনলেজমেন্ট ৰিসিপ্ট হয় সেইটো আপোনালোকে দি দিব গাঠি তাৰপিছত ইয়াত আপোনাৰ সিগনেচাৰটো কৰি দিব যোনে এপ্লাই কৰিছে যাৰ আধাৰ হোৱা নাই তেখেতে সিগনেচাৰটো কৰি দিব আৰু ইয়াত তলত এটা দেখা পাইছে অপচন কমেন্ট অফ LRA অৰ BLO তো BLO বা LRA এটা কমেন্ট দিব আপোনালোকক সেইটো আপোনালোকে যেতিয়া ধৰক এই ফৰ্মখন যদি আপোনালোকৰ সাৰ্কেল অফিসত জমা লৈ আছে তেনে ক্ষেত্ৰত আপোনালোকক তাতে কিয়তে কমেন্ট এটা দি দিব আপোনালোকক বা আপোনাৰ নিজে গৈ লৈ আহিব পাৰে তাৰপিছত আপোনালোকে জমা দি দিব লগত এই উপৰোক্ত ডকুমেন্টস কেটা দি তো এতিয়া কও এই ফৰ্মখন পালো কত এই ফৰ্মখন মই এজন সাবস্ক্ৰাইবাৰৰ পৰা পালো আৰু সাবস্ক্ৰাইবাৰজন ডিমা হাছাও ডিস্ট্ৰিক্টৰ হয় তো ডিসি অফিসত যেতিয়া গৈছিলে তেতিয়া হিহতে এই ফৰ্মখন হিহতক দিছিলে ফিল আপ কৰি জমা দিবলৈ এতিয়া আপোনালোকৰ ডিস্ট্ৰিক্টত কেনেকৈ দি আছে মই হেতু নাজানো যদি এই ফৰ্মখন আপোনালোকৰ লাগে তেনে ক্ষেত্ৰত আপোনালোকে হোৱাটছএপৰ লিংক দিয়া আছে চেনেল এবাউটত তাত গৈ আপোনালোকে ক্লিক কৰি মোক ডাইৰেক্ট খুদিব পাৰে মই ডেফিনেটলি আপোনালোকক এই ফৰ্মখন দি দিম কিন্তু কিছুমান ডিস্ট্ৰিক্টত এই ফৰ্মখন নহলেও হয় হিয়তৰ পাৰ্টিকুলাৰ বা হিয়তৰ নিজাববীয়াকে এটা ফৰ্ম থাকিব পাৰে এটো ডিমা হাছাও ডিস্ট্ৰিক্টৰ ডিসি অফিচৰ পৰা দিছে এই ফৰ্মখন আৰু যদিও আপোনালোকে এই ফৰ্মখন লৈ না যায় আৰু এটা এপ্লিকেশন কেনেকে
যদিও আপোনালোকে এই ফৰ্মখন লৈ নাযায় বা এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব নাজানে আপোনালোকে এটা ৰিটেন এপ্লিকেশ্যন দিও জমা দিব পাৰে কাৰণ ৰিটেন এপ্লিকেশ্যন এটা কেনেকৈ লিখিব লাগে মই বেলেগ এটা ভিডিঅ'ত বা আগৰ ভিডিঅ'ত ডিছকাছ কৰিছোঁ যে আপোনালোকে আপোনালোকে কেনেকৈ লিখিব এখন এপ্লিকেশ্যন যদি আপোনালোকৰ বায়োমেট্ৰিক ইছ্যু আছে তো এইটো ভিডিঅ'ত ইমানেই ধন্যবাদ জয় অসম